নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত শুকুৰবাৰৰ কাৰণে। চ' নিফটি 50ৰ আজি আমি দেখিলোঁ যে বহুত এটা ভলেটাইল মাৰ্কেট আছিলে। আজি নিফটি বেংকে হওক বা নিফটি 50 হওক, দুটাই আজি বহুত ভলেটাইল। আজি ফাৰ্ষ্ট হাফ বা আমি যদি কওঁ 1 বজালৈকে এটলিষ্ট এটা বহুত ভলেটাইল মাৰ্কেট আমি দেখা পালোঁ। তাৰপিছতহে ইয়াতে নিফটিত আমি এটা অল টাইম হাই মাৰ্কেটে ব্ৰেকআউট দিলে আৰু ব্ৰেকআউটটোৰ পৰা এটা ভাল ক্লজিং আমি ইয়াতে দেখা পালোঁ। ঠিক আছে, চ' ইয়াতে এতিয়া চাওক যে ইয়াতে মাৰ্কেটটোত এটা বস্তু মই আপোনালোকক টেলিগ্ৰাম চেনেলত অলৰেডি মই এটা ছাপৰ্ট অলৰেডি দি দিছিলোঁ। এই ছাপৰ্টটো ঠিক আছে, এইটো ছাপৰ্ট অলৰেডি মই টেলিগ্ৰাম চেনেলত দিছিলোঁ আৰু এইটো ছাপৰ্টৰ লগত এই লেভেলটো অলৰেডি কোৱা আছিলে যে এইটো লেভেলো ইম্পৰ্টেণ্ট হ'ব, বিকজ এইটো আপোনালোকে দেখিছে যে ৰেজিষ্টেঞ্চ আছিলে, এইটো ৰেজিষ্টেঞ্চ আছিলে, তাৰপিছত এইটো ছাপৰ্ট হিচাপে কাম কৰি আছিলে। চ' এতিয়া ইয়াতে আপোনালোকে চাওক যে আজি মাৰ্কেটটো ইয়াতে খুলি পেলাই ইয়াৰ পৰা ৰিজেকশ্যন পালে, ৰিজেকশ্যন পাই কি কৰিলে, যোনটো নেক্সট ছাপৰ্ট আছিলে এই নেক্সট ছাপৰ্টটোৰ পৰা এটা বাউন্স আমি দেখা পালোঁ। ভাল বাউন্স মাৰ্কেটে দিলে, কিন্তু এই যোনটো অল টাইম হাই আছিলে, অল টাইম হাইত এইডাল কেণ্ডেল যোনডাল ৰিজেকশ্যন টাইপৰ এইডাল উইক আপোনালোকে দেখা পাইছে চাগে, ইমান ডাঙৰ উইক এডাল বনাইছে। তাৰপিছত ইয়াৰ পৰা ৰিজেকশ্যন আমি আকৌ দেখা পাইছোঁ। ঠিক আছে, চ' এনেকুৱা মাৰ্কেটত কি হয় কি ইয়াতে যোনবিলাকে মানে এনেকুৱাকে ভাবে কি যোনবিলাক অপশ্যন চেলাৰ্ছ থাকে, যোনে মানে সৰু প্ৰিমিয়ামছবিলাক মানে দূৰৰ প্ৰিমিয়ামছবিলাক চেল কৰে, সিহঁতৰ কাৰণে বহুত ইয়াতে প্ৰব্লেম হয়। যোনবিলাক অপশ্যন বায়াৰ্ছ হয় বা স্কেল্পাৰ্ছ হয় বা অপশ্যন চেলিঙো যোনে কৰে, যোনে ডাইৰেকশ্যনেল চেলিং কৰে, সিহঁতৰ কাৰণে ইয়াতে ভাল হয়। ঠিক আছে, বিকজ মাৰ্কেটটো মোমেণ্টাম কৰি আছে চব চাইডে, হয়নে? চ' এইটো যদি আপোনালোকৰ মিছ হৈছে, এটলিষ্ট এইটো মোমেণ্টাম মই ভাবোঁ কি আপোনালোকে কেপচাৰ কৰিব পাৰিছে চাগে, বিকজ ইয়াতে অলৰেডি এটা ৰিজেকশ্যন মাৰ্কেটে দেখাই দিছিলে, এইটো এটা ৰেজিষ্টেঞ্চ আছিলে আৰু ৰেজিষ্টেঞ্চ হ'ব ভাল এটা মোমেণ্টাম তলৰ চাইডে দিছে। আৰু তাৰপিছত আপোনালোকে চাওক যে ইয়াতে এটা ডাব্লিউ পেটাৰ্ণ আছিলে, দেখিছে? ইয়াতে আকৌ ডাব্লিউ পেটাৰ্ণৰ পিছত এইটো মাৰ্কেটটো এতিয়া ব্ৰেক কৰিছে, তাৰপিছত এটা ভাল মোমেণ্টাম মাৰ্কেটে ওপৰত দিছে আৰু তাৰপিছত অল টাইম হাই ব্ৰেক কৰাৰ পিছত আৰু এটা মোমেণ্টাম আমি ফ্ৰেছ এটা হাই যেতিয়া লগালে মাৰ্কেটে, তাৰপিছত আমি আৰু এটা ৰাউণ্ড অফ বাইং, ভাল বাইং এটা আমি ইয়াতে দেখা পাইছোঁ, হয়নে? চ' এনেকুৱা মাৰ্কেটবিলাক আপোনালোকে মানে উইথ এক্সপিৰিয়েঞ্চ যিমান আপোনালোকৰ হ'ব, সেই এক্সপিৰিয়েঞ্চৰ লগত আপোনালোকে ট্ৰেড কৰিব পাৰিব। বিকজ বহুতে কি কৰে, এনেকুৱা টাইপৰ মাৰ্কেটতো বহুতৰ লছ হৈ যায়। কোনখিনি পইণ্টত লছ হয়, এনেকুৱা টাইপৰ যোনখিনি ভলেটাইল মাৰ্কেটত বহুতৰ কিছুমানৰ লছ হৈ যায়। তো সেইটো লছ হ'লে সিহঁতি লাষ্টত এই যোনটো মুভ আছে, এইটো মুভ বিকজ এইটো ক্লিয়াৰ কাট মুভ হয়, বিকজ এইটো কিয় চিয়'ৰ শ্বট মুভ হয়, বিকজ আল্টিমেটলি মাৰ্কেটটোৱে ইমানখিনি ষ্ট্ৰাগল কৰাৰ পিছত অল টাইম হাইটো ফ্ৰেছলি ইয়াতে এডাল ভাল মাৰিব যোৱা কেণ্ডেল দি ব্ৰেক কৰিছে। তো এইটো আপোনালোকে ট্ৰেড কৰিবলৈ আপোনালোকৰ যদি ইয়াতে লছেছ আপোনালোকে হোৱা নাই আৰু বহুত দিনৰ পৰা মাৰ্কেটটো চাইডৱেজ হৈ আছিলে, সেইটোও এটা কথা। সেইখিনি পইণ্টত যদি আপোনালোকৰ লছেছ ডাঙৰ হোৱা নাই, তেতিয়া এইবিলাক মোমেণ্টাম কেপচাৰ কৰিবলৈ ভাল হয়। ঠিক আছে, এতিয়া আমি কাইলৈ কেনেকৈ প্লেন কৰিম? কাইলৈতো ফ্ৰাইডে হয়, তো ফ্ৰাইডেৰ দিনা আমি এইটো চাব লাগিব যে মাৰ্কেটটোত আজি যিহেতু অল টাইম হাই দিছে নিফটিয়ে, এতিয়া চাওক যে অল টাইম হাই যেতিয়া মাৰ্কেটে ফ্ৰেছ এনেকৈ মানে এটা নতুন অল টাইম হাই যেতিয়া এনেকৈ ব্ৰেক কৰে, যেনেকৈ কেণ্ডেলডাল চাওক আপোনালোকে, যে ইমান ভাল কেণ্ডেল দি মাৰিব যোৱা কেণ্ডেল দি যদি মাৰ্কেটে এটা ক্লজিং দি আছে, এতিয়া চাওক বহুত দিনৰ পৰা মাৰ্কেটে অল টাইম হাই মানে ক্ৰছ কৰি আছে, য'ত আমি যদি চাওঁ লাষ্ট 4 দিন বা 5 দিনৰ পৰাই মাৰ্কেটে সদায় অল টাইম হাই গৈ আছে, কিন্তু তেনেকুৱা আজি যোনটো ক্লজিং দিলে তেনেকুৱা টাইপৰ কিন্তু ক্লজিং দিয়া নাছিলে। ঠিক আছে, তো আজি যোনটো ক্লজিং হৈছে, ইয়াৰ পিছত আমি এইটো কৰিব পাৰিম যে ইয়াতে আমি বাই অন ডিপ ইয়াতে প্লেন কৰিব লাগিব। আমি এইটো ভাবিব নোৱাৰোঁ কি ইয়াৰ পৰা চেলিং আহি যাব বা এইটো টপ হয় মাৰ্কেটৰ, সেইটো আমি পটককৈ ইয়াতে মানে ভাবিব নহ'ব পাৰে এইটো টপ, কিন্তু আমি ইয়াতে পটককৈ জাষ্টিফাই কৰিব নোৱাৰোঁ কি এইটোৱে টপ হ'ব বা তেনেকৈ ভাবি আমি ট্ৰেড কৰিব নোৱাৰোঁ। ঠিক আছে, ইয়াত আমি এইটো ট্ৰেড কৰিব লাগিব যে ইয়াত যোনবিলাক ছাপৰ্টছ আছে, ছাপৰ্টছবিলাকত আপোনালোকে বাইং কৰাৰ কাৰণে ইয়াতে ভাবিব লাগিব। ঠিক আছে, চ' আমি এতিয়া বস্তুটো চাওঁ যে ইয়াত মাৰ্কেটটো প্ৰথম ছাপৰ্ট ক'ত হ'ব পাৰে, এইটো লেভেলত হ'ব পাৰে, বিকজ মাৰ্কেটটো আজি ইয়াতে ৰখিছে, এইটো ভাল ছাপৰ্ট, তাৰ নেক্সট ছাপৰ্টটো এইটো হ'ব পাৰে। তো কাইলৈ মাৰ্কেটটোত আপোনালোকে এইটো কৰিব যে মাৰ্কেটটো যদি অলপ গেপ ডাউন খোলে বা ফ্লেট খুলিয়ে তললৈ আহে, এই লেভেলটোত আপোনালোকে বুলিছ ট্ৰেড ইয়াতে ফাইন কৰিব ট্ৰাই কৰিব। ঠিক আছে, এইটো লেভেলত, আৰু এইটো লেভেল যদি ব্ৰেকডাউন কৰি যায়, তেতিয়াহ'লে এই লেভেলটো ইম্পৰ্টেণ্ট হ'ব, বিকজ এইটো প্ৰিভিয়াছ অল টাইম হাই আছিলে। অবভিয়াছলি এই প্ৰিভিয়াছ অল টাইম হাইটোত যদি মাৰ্কেটে ছাপৰ্ট দেখায় আৰু ওপৰ চাইডে যদি আমাক তেনেকুৱা ৰিভাৰ্চেল দেখায়, তেতিয়া আমি ওপৰ চাইডে ইয়াতে ট্ৰেড ল'ব পাৰিম। ঠিক আছে, তলৰ চাইডে যদি আপোনালোকে চাই, এতিয়া আপচাইডৰ মই আৰু এটা কৈ আছোঁ আপোনালোকক যে হাইটো, এই হাইটোৰ ওপৰতো আপোনালোকে ট্ৰেড প্লেন কৰিব পাৰে যদি কনচলিডেট কৰি যদি আৰু যদি ফ্ৰেছ অল টাইম হাই ব্ৰেক মানে যায় মাৰ্কেট, তেতিয়াহ'লে আমি ইয়াতে বাইঙৰ কাৰণে 1:2, বিকজ এইটো এটা আনচাৰ্টেড টেৰিটৰী, আকৌ ইয়াৰ ওপৰত আমাৰ লেভেলছ আমাৰ তাত নাই, তো আমি 1:2 ৰিস্ক টু ৰিৱাৰ্ডৰ বেচিছত প্লেন কৰিব পাৰিম। ঠিক আছে,
তলৰ সাইডে কি কৰিব আপোনালোকে তলৰ সাইডে তেতিয়া প্ল্যান কৰিব পাৰিব যেতিয়া ইয়াতে আপোনালোকে এটা বস্তু চাওক যে ফিবোনাকি মতে যদি মই চাও ফিবোনাকি মতে এই লেভেলটো ব্ৰেকডাউন কৰিব লাগিব 24628 এটো লেভেল যেতিয়ালৈকে ব্ৰেকডাউন নহয় ইয়াৰ ওপৰতে যদি মাৰ্কেট থাকে তেতিয়া হলে মানে সাপোৰ্টস বিলাকৰ পৰা আপোনালোকে ৰিভাৰ্সেল দেখা পোৱাৰ চান্স বহুত হাই আছে বিকজ আলটিমেটলি অল টাইম হাইট আছে মাৰ্কেটটো এতিয়া ঠিক আছে সো তেনেকে প্ল্যান কৰিব কাইলে কাৰণে এতিয়া যদি ডাঙৰ যেনেকে মই ডাঙৰ গ্যাপ ডাউন যদি খুলি যায় অলৰেডি আপোনালোকক ক'লো এইবিলাক সাপোৰ্টছত আপোনালোকে বাইং চালে হ'ল যদি ডাঙৰ গ্যাপ আপ খুলি যায় তেতিয়া গ্যাপ আপ খুলিলেও আমাৰ তাত এটা অপৰচুনিটি আছে যে গ্যাপ আপ খুলি পেলাই যদি মাৰ্কেট আকৌ ইয়ালে আহে ইয়াতেও যদি কিবা বুলিশনেস আমাক দেখায় মাৰ্কেটে তেতিয়া হলে আমি ইয়াতেও প্ল্যান কৰিব পাৰিম ঠিক আছে সো এতিয়া আমি আহো নিফটি বেংকটো এতিয়াও কিন্তু অল টাইম হাই অবভিয়াসলি যোৱা নাই হয়নে নিফটি বেংকটো মই যাতে টেলিগ্ৰামতো দিছিলো যে আমাৰ সোশ্যাল মিডিয়া প্ল্যাটফৰ্মতো দিছিলো যে বেংক নিফটিটো কি হৈছে কি অলমোস্ট 3 দিনৰ পৰা এটা ৰেঞ্জতে আছে যদি আপোনালোকে চাই ইয়াতে আজিও ৰেঞ্জটো ব্ৰেক কৰিব খুজিছিল বাট তলৰ পৰা যিমানখিনি মুভ কৰিছে হেতু হিচাপত ওপৰত গৈ পেলাই অলপ এক্সজস্ট হৈ গ'ল ঠিক আছে সো এতিয়া ইয়াতে বস্তুটো চাওক যে এটো লেভেল যোনটো আছিল আমাৰ অলমোস্ট কেতিয়াৰ পৰা 5 তাৰিখৰ পৰা আজিলৈকে এটো ৰেঞ্জতে মাৰ্কেট আছে মই মাজতে আপোনালোকক এটা মানে প্যাটাৰ্নও দেখাইছিলো ইনভাৰ্টেড হেড এণ্ড শোল্ডাৰ প্যাটাৰ্ন সেই প্যাটাৰ্নটো ভালকে এটা ব্ৰেকআউট এতিয়াও আহা এই প্যাটাৰ্নটোৰ মাজতে মানে চলি আছে ঠিক আছে তো আজিও মাৰ্কেটে কি কৰিছে প্ৰথমতে যদি আপোনালোকে ইয়াতে চাইছে এইখিনি লেভেল এই লেভেলটো যোনটো লোৱাৰ লেভেলটো আছিল লাষ্ট 3 দিনৰ এটো লোৱাৰ লেভেল আছিল মানে শুকুৰবাৰ সোমবাৰ আৰু মঙ্গলবাৰৰ এটো লোৱাৰ লেভেল আছিল তো এটো লোৱাৰ লেভেলত আপোনালোকে চাও ইয়াতে আহিয়ে মাৰ্কেটে সাপোৰ্ট লৈছে আকৌ ইয়াতে আহিছে ইয়াৰ পৰা আকৌ এবাৰ সাপোৰ্ট লৈছে তো এটো লেভেলৰ তলত গলেহে আমি কিবা সেলিংৰ কথা ভাবাটো ইয়াতে ভাল হ'ব ঠিক আছে সেলিংটো পটককে ইয়াতে আপোনালোকে ইয়াতে প্ল্যান নকৰিব বাইঙৰ কাৰণে আমি কেনেকে প্ল্যান কৰিম এটা চাও এটো লেভেল আকৌ এটা ভলেটাইল এৰিয়াত আকৌ আহি গৈছে ঠিক আছে মাৰ্কেটটো কোড ক্লোজিং দিছে 620 হলেও এটো অলমোস্ট এটো এটা ভলেটাইল এৰিয়াত ক্লোজিং দিছে ঠিক আছে আমি এতে কেনেকে প্ল্যান কৰিব লাগিব মাৰ্কেটটো যদি আমি চাও ৰেজিস্ট্যান্স কোড আছে এটো লেভেলত ৰেজিস্ট্যান্স আছে এতিয়া ঠিক আছে আজি যোনটো হাই এই হাইটোৰ ওপৰত ইয়াতে ৰেজিস্ট্যান্স আছে যদি আপোনালোকে চাই এটো আছিলে হাই এই হাইটোৰ ওপৰতে মাৰ্কেট বুলিশ ইয়াতে হোৱা চান্স আছে আৰু এটা গ্যাপও আছে ইয়াতে যদি আপোনালোকে চাই এটো এটা গ্যাপ আছে ঠিক আছে তো কাইলে কাৰণে আমি কেনেকে প্ল্যান কৰিম মাৰ্কেটে যদি অলপ গ্যাপ আপ খুলি যায় গ্যাপ আপ খুলি যদি কনসলিডেট কৰি যদি এটো লেভেল ব্ৰেকআউট কৰে তেতিয়া হলে আমি আপসাইডৰ এটা ট্ৰেড ইয়াতে প্ল্যান কৰিব পাৰিম ঠিক আছে আৰু টাৰ্গেটটো আমি 1:2 1:3 ইজিলি ইয়াতে লব পাৰিম বিকজ আলটিমেটলি মাৰ্কেটত এটা গ্যাপ আছে এই গ্যাপটো ফিলিং কৰিব পাৰে না মাৰ্কেটে ইয়ালৈকে 53007 ঠিক আছে হেতু আমি উপৰ সাইডে প্ল্যান কৰিম তো তলৰ সাইডে আমি কেনেকে প্ল্যান কৰিম আজি চাও এটো লেভেল ইয়াতে যদি চাই এখিনি পুৰা ভলেটাইল এৰিয়া হয় একচুয়ালি ঠিক আছে এখিনি ভলেটাইল এৰিয়া হয় আৰু এটো লেভেলত এটা ব্ৰেকআউট দিছে মাৰ্কেটে ব্ৰেকআউট দিয়া আকৌ তললে ক্লোজিং দিছে তো এতিয়া আমি যদি ফিবোনাকি মতে চাও এটো যদি আমি ফিবোনাকি লগাই চাও ফিবোনাকি মতে চাও অলৰেডি 38% ত ৰখি আছে মাৰ্কেটটো যদি মানে বেংক নিফটি যদি এটো লেভেলত আহে 50% ঠিক আছে 50% লেভেলটো যদি কাইলে আহে এটো লেভেলত যদি মাৰ্কেটে যদি অলপ বুলিশনেস আমাক দেখায় যেনেকৈ মই নিফটিত আপোনালোকক দেখালো বায়ন ডিপ সেম বস্তু এটো যদি আমাক দেখায় ওপৰ সাইডে তেতিয়া হলে আমি ওপৰ সাইডে ইয়াতে প্ল্যান কৰিব পাৰিম ঠিক আছে সেলিংৰ কাৰণে মই আপোনালোকক ইয়াতে ৰিকমেন্ড কেতিয়া কৰিম এটো লেভেলৰ তলত আপোনালোকে যাব পাৰে কিন্তু সৰু মানে স্মল কোয়ান্টিটিত আপোনালোকে প্ল্যান কৰাটো বেছি ভাল হ'ব ঠিক আছে এটো যদি ব্ৰেকডাউন কৰি দিয়ে তেতিয়া কনসলিডেট কৰি পেলাই এটো লেভেল ব্ৰেকডাউন কৰি দিয়ে 61.8% লেভেলটো তেতিয়া হলে ইয়ালৈকে আপোনালোকে টাৰ্গেট পোৱাৰ চান্স আছে কিন্তু স্মল কোয়ান্টিটি মই ভাবো কি ইয়াতে প্ল্যান কৰাটো বেছি বেটাৰ হ'ব বিকজ এটো মাৰ্কেটটো লাষ্ট যোনটো ক্লোজিং দিছে সেই ক্লোজিংৰ মতে ইয়াতে বায়ন ডিপ হোৱাটো বেছি চান্সেস থাকে ঠিক আছে আৰু উপৰ সাইডে মই আপোনালোকক অলৰেডি ক'লো যদি গ্যাপ আপ হৈ পেলাই ইয়াতে আহিব দিব যেতিয়া এটো ইউ টাৰ্ন লব তেতিয়া আমি ইয়াতে ট্ৰেড লোৱাটো বেছি বেটাৰ ঠিক আছে সো আজি কাৰণে মই ইয়াতে ভিডিওটো সামৰিছো কিবা যদি আপোনালোকৰ ডাউটস থাকে ৰিগাৰ্ডিং আমাৰ এনালাইসিস আমাক নিশ্চয় জনাব ধন্যবাদ